বুদ্ধিভ্ৰষ্ট কিয় নহব, মন পাপিষ্ঠ কিয় নহব? খাদ্য খাইছা কি, খং কৰিছা কি, চৰ্চা কৰিছা কাৰ? ৰাতিপুৱা উঠাৰ পৰা চৰ্চা কাৰ হৈছে, সংগ কাৰ হৈছে? সত্যৰ অনুসৰণ হৈছেনে? ভগৱন্তৰ আশ্ৰিত হৈছেনে? ভগৱন্তৰ কাৰণে চিন্তা চৰ্চা হৈছেনে? পবিত্ৰতা, ন্যায়, সত্য, ধৰ্ম আচৰণ হৈছেনে? যদি হোৱা নাই, ভ্ৰষ্ট হবাই, বুদ্ধিভ্ৰষ্ট হবই, মন কলুষিত হবই, মন অপৰাধী হবই। যিমান যি হৈ আছে পৃথিৱীত, যি সংসাৰ লীলা হৈ আছে, এয়া কেৱল দুৰ্জয় মনৰ কাম, এই পাপিষ্ঠ মনটোৰ কাম। এই মনেই সকলোকে নচুৱাই লৈ ফুৰিছে, এই মনেই পাপী কৰিছে, হত্যাকাৰী কৰিছে, ব্যভিচাৰী কৰিছে, বলাৎকাৰী কৰিছে। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ একমাত্ৰ সুৰাপান ভক্ষণ, অধৰ্ম অনুসৰণ, পাপক অনুসৰণ। কাৰো এখন্তেক ভাবিবলৈ সময় নাই ভগৱন্তৰ প্ৰতি। ভগৱন্তৰ কাৰণে চব অৱহেলিত হৈ পৰিছে, ভগৱন্তৰ প্ৰতি বিমুখ হৈ পৰিছে, ভগৱন্তক আওকাণ কৰিছে। ইয়াৰ ফলত দুৰ্নীতি, অত্যাচাৰ, ব্যভিচাৰ, নানা দুখ ক্লেশ, গাঁও অশান্তি, দেশ অশান্তি, বিশ্ব অশান্তি। কাৰ কাৰণে হৈছে? এয়া কুকৰ্মৰ প্ৰতিফল, কু অভ্যাসৰ প্ৰতিফল। সংস্কাৰহীন হল, চব মদে মাংসই খাই ব্যভিচাৰ প্ৰবৃত্তিত লিপ্ত হৈছে। তাৰ ফলস্বৰূপ যেনিয়ে তেনিয়ে লুণ্ঠন, অত্যাচাৰ, হিংসা, হত্যা। ইয়াৰ বাহিৰে কি হব? নিজেই নিজৰ বিনাশৰ কাৰণ হৈছে। প্ৰভুৰ প্ৰতি ভক্তিহীন, আসক্তহীন হৈছে। ধন বাসনা, ভোগ বিলাসে অন্ধকাৰ কৰি তুলিছে। চব অন্ধ হৈ গৈছে, ভ্ৰষ্ট হৈ গৈছে, পাপিষ্ঠ হৈ গৈছে, ব্যভিচাৰী হৈ গৈছে, সত্য পাহৰি গৈছে, ধৰ্ম মাৰ্গ পাহৰি গৈছে। এখন্তেক ভগৱন্তৰ কাৰণে সময় নাই। ইমান মায়া প্ৰপঞ্চত ব্যস্ত, যেন পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কাম কৰিছে, দেশৰ কাৰণে কৰিছে, জাতিৰ কাৰণে কৰিছে, সমাজ কল্যাণৰ কাৰণে কৰিছে। যেন এনে কাম কৰিছে পৃথিৱীখন উল্টাপাকে ঘূৰাই দিব। দিনক দিনে মহামূৰ্খ হৈ গৈ আছে সমস্ত। ভগৱন্তক পাহৰি ভগৱন্তৰ পৰা বিমুখ হৈ ভাবিছে বহুত জ্ঞানৰ কাম কৰিছো নেকি? একোডাল জ্ঞানৰ কাম কৰা নাই। অজ্ঞানী, মহামূৰ্খ, মহামূৰ্খ, জধামূৰ্খ। এই সংসাৰত এনেই জন্ম ললা কেৱল খাবলৈ, কেৱল পেট পোষণ কৰিবলৈ, আনক শোষণ কৰিবলৈ, আনক শোষণ কৰি ধন সংগ্ৰহ কৰিবলৈ, ভগৱন্তকো নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিবলৈ ললা। কেৱল বাসনা পূৰ্তিৰ স্বাৰ্থৰ কাৰণে ভগৱন্তৰ পূজা উপাসনা, নৰ্তংকী চব নাটক চলিছে ভগৱন্তৰ ওপৰত। মদিৰা মাংস ভক্ষণ কৰি ভগৱন্তৰ পূজা কৰিবলৈ যোৱা, চেৰা চিগাৰেট, গুট খাই, এইবোৰ বিড়ি খাই ভগৱন্তৰ উপাসনা হয়। মদ মাংস ভক্ষণ কৰি চেৰা চিগাৰেট এইবোৰ খাই ভগৱন্তৰ উপাসনা হয়। ইয়াত বেচাজনো অপৰাধী, কিনাজনো অপৰাধী, খোৱাজনো অপৰাধী। ভগৱতিক মাৰ্গত কৰ্তা, কাৰক, প্ৰেৰক এই তিনিও সমান দণ্ডৰ অধিকাৰী হয়। সংসাৰৰ ভোগ বাসনাত ভগৱন্ত লঘু হৈ যায়। কি হব ইয়াৰ পৰিণাম? ভ্ৰষ্ট হব, পতন হব, কতো শান্তি সুখ নাইকিয়া হব, আনন্দ বহুত দূৰ হব। পাপিষ্ঠ মন, ব্যভিচাৰী মন কোনোদিন শান্ত হব নোৱাৰিব। সি গোটেই জীৱন অশান্তিত ভুগিব লাগিব। সি নিজেই নিজৰ ধ্বংসৰ পতনৰ কাৰণ হব। মৃত্যুৰ পাছতো তাৰ কোনো লোকত নিস্তাৰ নাই। সি একমাত্ৰ নৰকৰ অধিকাৰী, যি ভগৱন্তৰ পৰা বিমুখ হৈ ভুল আচৰণ কৰি ফুৰিছে, পাপ কৰি ফুৰিছে। এইবোৰ চব নৰকত যাব। ইহঁত কেৱল নৰকৰ অধিকাৰী। চব সংস্কাৰহীন হৈছে, কাৰোৰ প্ৰতি দয়া ভাৱ, মমতা ভাৱ নাই। চব শৰীৰৰ বাসনা পূৰ্তিৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে কাৰোবাক মাৰিব লগা হলে মাৰি দিয়ে। একদম হিংসুক পশুৰ প্ৰবৃত্তিৰ হৈ গৈছে। দয়া সহনশীলতা বুলিবলৈ একো নাইকিয়া হৈ গৈছে। চব হিংসুক, নিৰ্দয়ী হৈ পৰিছে। অকথ্য কথন, অভক্ষ্য ভক্ষণ, অগম্য গমন এইবোৰ পাপ আচৰণ কৰি ভ্ৰষ্ট হৈ পৰিছে। ডাঙৰ সৰু চব সংস্কাৰহীন হৈ পৰিছে। ধৰ্মৰ পৰা বিমুখ হৈ পৰিছে, ঈশ্বৰৰ পৰা বিমুখ হৈ পৰিছে। কাৰোৰ সময় নাই নিজৰ মংগল, সমাজৰ মংগল, 10জনৰ মংগলৰ হকে চিন্তা কৰিবলৈ। চব শৰীৰ ভোগ, মনৰ ভোগ, পেটৰ ভোকৰ কাৰণেই কাৰোবাক যদি হিংসা কৰি মাৰি খাব লগা হয়, মাৰি দিছে। কোনো দয়া নাই, মমতা নাই। সৎ চিন্তন কৰিবলৈ সময় নাই। পাপ কামত লিপ্ত হবলৈ ভয় নাই। সৎ কাম কৰিবলৈ ভয়, সত্যত থাকিবলৈ ভয়, ধৰ্ম আচৰণ কৰিবলৈ ভয়, অধৰ্ম সত্যত চলিবলৈ ভয় নাই, সত্য ধৰ্মত চলিবলৈ ভয়। এইবোৰ কৰি মন পাপিষ্ঠ হৈছে, মন লেতেৰা হৈছে। খাব নলগাবোৰ খাইছে, কব নলগাবোৰ কৈছে, শুনিব নলগাবোৰ শুনিছে, চাব নলগাবোৰ চাইছে। ইয়াৰ কাৰণে অন্তঃকৰণ অপবিত্ৰ হৈ পৰিছে। যিখন অন্তৰত ভগৱন্তৰ চিন্তন ৰাখিব লাগিছিল, সেই অন্তৰত সংখ্যা, বিষয়, বাসনা, ভোগ বিলাস। কেৱল ভোগৰ কাৰণে পাগল, কেৱল ভোগ লাগে, কেৱল ইন্দ্ৰিয় তৃপ্তি লাগে। এই ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে কাৰোবাক যদি হত্যা কৰিব লাগে, হত্যা কৰি দিছে। খালি হিংসা, অত্যাচাৰ, ব্যভিচাৰ। আৰে বাবা, কেইদিন থাকিবি এই সংসাৰত জীয়াই? মৰিবতো লাগিবই, মৰিবা যে খাটাং। কিন্তু থকা কেইদিন আনক অশান্তি দি, এইটো কি জীৱন? আনক হত্যা কৰি, হিংসা কৰি, এইটো কি জীৱন? এইটো জীৱন হল নেকি? এইটো পশুৰ জীৱন। তুমি পশুৰ দৰে হৈ পৰিছা। তুমি ভগৱন্তৰ পৰা বিমুখ হৈ নৰকগামী হব বিচাৰিছা।
তোমাৰ মন শৰীৰ কাৰো মংগলৰ কাৰণে নহল, কেৱল অমংগল হিংসা অত্যাচাৰৰ কাৰণে হ'ল। সেয়ে তোমাৰ এই শৰীৰটো এই পৃথিৱীত থকাৰ যোগ্য নহয়। তুমি অধৰ্মী পাপী, তোমাৰ বধ হ'ব লাগে। চব দৈহিক ভোগৰ বলীয়া হৈ পৰিছে, ধনৰ লালসা বাঢ়িছে, কেৱল দৈহিক ভোগ লাগে, ধন লাগে। তাৰ বাবে যদি কাৰোবাক হত্যা কৰিব লাগে, হত্যা কৰি দিছে, কাটি দিছে। কিমান ৰাক্ষসী প্ৰবৃত্তি! সঁচাকৈ ইহঁত পাগল কুকুৰৰ দৰে হৈ গৈছে। এই পাগল কুকুৰবোৰ বধ হ'ব লাগে, নহলে সদায় বিশৃংখল অশান্তি আনি থাকিব, দেশ জাতিৰ বদনামে আনি থাকিব। গতিকে ইহঁত দণ্ডৰ অধিকাৰী, ইহঁত এই সংসাৰত জীয়াই থকাটো উচিত নহয়।